নমস্কাৰ পুনৰবাৰ মিটুছ টেকনিক্যাল ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম। টপিকটো হ'ল আছাম চিভিলিয়ান এৱাৰ্ড 2025। ৰিচেণ্টলি 9 মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই এনাউন্স কৰিছে আছাম চিভিলিয়ান এৱাৰ্ড 2025। আহা এতিয়া আমি ইয়াৰ বিষয়ে সবিশেষ জানি লওঁ। আৰু এটা কথা, ভিডিঅ'টোৰ শেষত তোমালোকৰ কাৰণে টেষ্ট অফ দ্য ডে থাকিব। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় 100 আউট অফ 100 পাব বুলি মই ভাবোঁ। আহা এতিয়া টপিকটো ডিছকাছ কৰোঁ। অসমৰ অসামৰিক বঁটাটো তিনিটা কেটেগৰীত ভাগ কৰা হৈছে। ইয়াৰ ফাৰ্ষ্ট কেটেগৰীটো হ'ল আছাম বৈভৱ, ছেকেণ্ডটো হ'ল আছাম সৌৰভ, থাৰ্ডটো হ'ল আছাম গৌৰৱ। তোমালোকে মনত ৰাখিবা আছাম চিভিলিয়ান এৱাৰ্ড অসমৰ অসামৰিক বঁটাটো ইন্ট্ৰডিউচ কৰা হৈছিল 2021 চনত বাই আছাম গভৰ্ণমেণ্ট। 2021 চনৰ পৰা প্ৰতি বছৰে এই এৱাৰ্ডটো প্ৰদান কৰি অহা দেখা গৈছে। এই এৱাৰ্ডটো স্পেচিয়েলি যিসকলে পাব্লিক ছাৰ্ভিচ, এডুকেশ্যন, আৰ্টছ, লিটাৰেচাৰ, মেডিচিন, স্পৰ্টছ এণ্ড ছ'চিয়েল ৱৰ্কছত বিশেষ অৱদান আগবঢ়াইছে সেইসকল ব্যক্তিক এই বঁটাটো প্ৰদান কৰা হয়। ৰাইট, প্ৰথমতে আছাম চিভিলিয়ান এৱাৰ্ডৰ আছাম বৈভৱৰ কথা আলোচনা কৰোঁ। আছাম বৈভৱ বঁটাটো ইনষ্টিটিউট কৰা হৈছিল 2021 চনত। ৰাইট, ফাৰ্ষ্ট টাইম এই বঁটাটো প্ৰদান কৰা হৈছিল ৰতন টাটাক। মনত ৰাখিবা ৰতন টাটাক এই বঁটাটো অন দ্য ফিল্ডছ অফ দ্য ছ'চিয়েল ছাৰ্ভিচৰ ওপৰত দিয়া হৈছিল। এই বঁটাটো লাভ কৰা দ্বিতীয়জন ব্যক্তি আছিল তপন শইকীয়া। 2022 চনত এই বঁটাটো প্ৰদান কৰা হৈছিল। আৰু কোনটো ফিল্ডৰ পৰা এই বঁটাটো প্ৰদান কৰা হৈছিল? হেল্থ কেয়াৰ এণ্ড পাব্লিক ছাৰ্ভিচ। এণ্ড থাৰ্ড ৰেচিপিয়েণ্টটো আছিলে ৰঞ্জন গগৈ। নিশ্চয় তোমালোকে জানা এইটো 2023 চনত প্ৰদান কৰা হৈছিল। আৰু কোনটো ফিল্ডৰ পৰা প্ৰদান কৰা হৈছিল? ল' এণ্ড জাষ্টিচ। মনত ৰাখিবা। অ'কে, 2025 চনত এই বঁটাটো এনাউন্স কৰা হ'ল বাই হিমন্ত বিশ্ব শৰ্মা। কিন্তু এই বঁটাটো প্ৰদান কৰা হ'ব 30 মাৰ্চত বাই লক্ষ্মণ প্ৰসাদ আচাৰ্য। এই বঁটাটো কাক প্ৰদান কৰা হ'ব? এই বঁটাটো প্ৰদান কৰা হ'ব লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। কোনটো ফিল্ডৰ পৰা দিয়া হ'ব নিশ্চয় তোমালোকে গমেই পাইছা, ডিফেন্সৰ পৰা। অ'কে, ইয়াতে আৰু এটা কথা মনত ৰাখিবা, এই বঁটাটোৰ ভিতৰত এটা ছবি দি আছে। ৰাইট, সেই ছবিটো কি? সেই ছবিটো হৈছে এটা জাপি। ইয়াৰ লগতে মনত ৰাখিবা এই বঁটাটো প্ৰদান কৰাৰ লগতে 5 লাখ কেছ মানি প্ৰদান কৰা হয়। অসমৰ অসামৰিক বঁটাৰ ছেকেণ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হৈছে আছাম সৌৰভ। মনত ৰাখিবা ফাৰ্ষ্ট টাইম এই বঁটাটো 5জন ব্যক্তিক প্ৰদান কৰা হৈছিল। কিন্তু 2025 চনৰ 30 মাৰ্চত এই বঁটাটো 6জনক প্ৰদান কৰা হ'ব। ইয়াৰে 6জনৰ নাম মই উল্লেখ কৰি দিছোঁ, তোমালোকে চাই ল'বা। অ'কে, আৰু থাৰ্ড হায়েষ্ট চিভিলিয়ান এৱাৰ্ডটো হ'ল আছাম গৌৰৱ। ফাৰ্ষ্ট টাইম এই বঁটাটো 13জন ব্যক্তিক প্ৰদান কৰা হৈছিল। 2025 চনত এই বঁটাটো 13জন ব্যক্তিকে প্ৰদান কৰা হ'ব। মনত ৰাখিবা 2025 চনত 30 মাৰ্চত মুঠ 23টা অসম অসামৰিক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰে এজনক আছাম বৈভৱ বঁটা প্ৰদান কৰা হ'ব, 6জনক আছাম সৌৰভ বঁটা প্ৰদান কৰা হ'ব আৰু 13জনক আছাম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব। লগতে মনত ৰাখিবা আৰু তিনিটা ইনষ্টিটিউশ্যনক 3টা অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব। এই টোটাল 23টা আছাম চিভিলিয়ান এৱাৰ্ড প্ৰদান কৰা হ'ব 2025 চনত। আৰু এই বঁটাসমূহ লক্ষ্মণ প্ৰসাদ আচাৰ্যই 30 মাৰ্চত প্ৰদান কৰিব। এইখিনি কথা তোমালোকে মনত ৰাখিবা। আই থিংক এতিয়া ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰিবা। এতিয়া তোমালোকৰ কাৰণে এটা টেষ্ট ৰাখিছোঁ, চাওঁ তোমালোকে কিমানটা এনচাৰ শুদ্ধ কৰিব পাৰা। প্ৰথমটো কুৱেশ্যন হ'ল অসম অসামৰিক বঁটা কেতিয়া আৰম্ভ কৰা হৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 2021 চনত। দ্বিতীয় কুৱেশ্যনটো হ'ল অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি অসম বৈভৱ। তৃতীয় কুৱেশ্যনটো হ'ল 2025 চনত অসম বৈভৱ বঁটা কোনে লাভ কৰিছে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা। চতুৰ্থ কুৱেশ্যনটো হ'ল 30 মাৰ্চ 2025 তাৰিখে কিমানজন ব্যক্তিক অসম অসামৰিক বঁটা প্ৰদান কৰা হ'ব? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 23জনক। 5 নম্বৰ কুৱেশ্যনটো হ'ল 2021 চনত অসম বৈভৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ৰতন টাটা। 6 নম্বৰ কুৱেশ্যনটো হ'ল অসম অসামৰিক বঁটা ক'ত প্ৰদান কৰা হয়? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটীত। 7 নম্বৰ কুৱেশ্যনটো হ'ল অসম অসামৰিক বঁটা কিমানটা শ্ৰেণীত ভাগ কৰা হৈছে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি 3টা। 8 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো অসম অসামৰিক বঁটা নহয়? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন এ অসম ৰত্ন। 9 নম্বৰ কুৱেশ্যনটো হ'ল 2025 চনত কিমানজন ব্যক্তিক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে?
ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 6 জনক 10 নম্বৰ কুৱেশ্যনটো হ'ল অসম অসামৰিক বঁটা কোনে ঘোষণা কৰে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি অসমৰ মুখ্যমন্ত্ৰী 11 নম্বৰ কুৱেশ্যনটো হ'ল 2025 চনত কিমানজন ব্যক্তিক অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ব ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি 13 জনক 12 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো ক্ষেত্ৰ অসম অসামৰিক বঁটাৰ অন্তৰ্গত নহয় ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ৰাজনীতি 13 নম্বৰ কুৱেশ্যনটো হ'ল 2025 চনৰ অসম সৌৰভ বঁটা খেল ধূলৰ ক্ষেত্ৰত কোনে লাভ কৰিছে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি উমা চেত্ৰী মনত ৰাখিবা উমা চেত্ৰী কোনটো ফিল্ডৰ পৰা লাভ কৰিছে স্পৰ্টছৰ পৰা আৰু আহিব পাৰে উমা চেত্ৰী কোনটো খেলৰ লগত সম্পৰ্কিত তেতিয়াহ'লে হ'ব ক্ৰিকেট সো এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ কোৱালিটি আৰু কণ্টেণ্ট চাই কেনে পালা তোমালোকে কমেণ্ট কৰি জনাই দিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যদি এই ভিডিঅ'টোৰ PDF লাগে ডেসক্ৰিপশ্যনত WhatsApp লিংক দিয়া আছে তাত গৈ জয়েন হৈ যোৱা তাতে মই এই ভিডিঅ'টোৰ PDF মই শ্বেয়াৰ কৰি দিম ভিডিঅ'টো হেকলৈ চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ